সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। আজি ২৬ জুন 11 আহাৰ শুকুৰবাৰ। সূৰ্যোদয় 4:24 সূৰ্যাস্ত 5:06 তিথি শুক্লা পঞ্চমী দিনৰ 7:02 তাৰ পাছত ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ মঘা। আজি দিনৰ ভাগত থকা শুভ সময়সমূহ হৈছে 4:24 পৰা দিনৰ 9:34 আকৌ দিনৰ 11:17 পৰা দিনৰ 1 বজালৈকে, আকৌ দিনৰ 4:27 পৰা সন্ধ্যা 6:10 আজি ৰাতিৰ ভাগত থকা শুভ সময়সমূহ হৈছে ৰাতি 8:43 পৰা ৰাতি 10 বজালৈকে, আকৌ ৰাতি 11:17 পৰা ৰাতি 3:08 আজি থকা অভিজিত মুহূৰ্তৰ সময় হ'ল দিনৰ 10:50 পৰা দিনৰ 11:45 আপোনালোকৰ শুভকামসমূহ এই শুভ মুহূৰ্তত কৰি শুভফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আজি থকা ৰাহুকালৰ সময় হ'ল পুৱা 9:34 পৰা দিনৰ 11:17 এই সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়। গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। এতিয়া আহোঁ আজিৰ দিনটোৰ ৰাশি বিচাৰলৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশিৰ আদ্যাক্ষৰ হ'ল অ আৰু ল। শুভকাৰক গ্ৰহ হ'ল মংগল। শুভ সংখ্যা 1, শুভ ৰং পাতল ৰঙা। এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত নতুনত্ব লাভ কৰিব আৰু সুন্দৰ ফল লাভ কৰিব আজিৰ দিনটোত। এই ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিবলৈ সক্ষম হ'ব আৰু সকলো ক্ষেত্ৰতে ভাল ফল লাভ কৰিবলৈও সক্ষম হ'ব। ক'ব গ'লে দিনটো ভালেই দেখা যায়। আৰ্থিক ক্ষেত্ৰত শুভ ফল লাভ হ'ব। পাবলৈ থকা টকা পোৱাৰ ইংগিত পাব। বেপাৰ বাণিজ্যত সুফল লাভ হ'ব। কোনো ক্ষেত্ৰত সফলতা লাভ হ'ব। তথাপিও কোনো বিশেষ কাৰণত আপুনি সন্তুষ্ট নহ'ব পাৰে। কোনো আপোন ব্যক্তিৰ লগত আজিৰ দিনটোত আপোনাৰ মতভেদো ঘটিব পাৰে। গতিকে সাৱধানতা ল'লে সুফল লাভ কৰিব। যিমান সম্ভৱ ভ্ৰমণ হ'ব পাৰে। আজি কৰা ভ্ৰমণে আপোনাৰ আৰ্থিক দিশত প্ৰভাৱ পেলাব পাৰে। ঘৰুৱা পৰিৱেশ মধ্যম দেখা যায় আৰু সুখ শান্তি বিৰাজ কৰিব। এতিয়া আহোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি আদ্যাক্ষৰ হ'ল উচৈ, উচৌ আৰু ব। শুভকাৰক গ্ৰহ শুক্ৰ। শুভ ৰং বগা। শুভ সংখ্যা 2 আৰু 6। আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাসকলে মনে ভবা ধৰণে আগবাঢ়িবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ দ্বাৰা আনন্দ লাভ কৰিব। সামাজিকভাৱে মান মৰ্যাদা পোৱাৰ যোগ দেখা যায়। কিন্তু কিছুৱে তেনে পৰিৱেশতো নিৰানন্দ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ হ'ব আৰু নিজ দক্ষতাৰ বলত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত অন্য দিনতকৈ ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্যত নতুন মাত্ৰা প্ৰদান হ'ব আৰু তাৰ যোগেদি আপোনালৈ অৰ্থৰ আগমন হ'ব। সন্তানৰ কীৰ্তিয়ে আপোনাৰ মনত আনন্দ দিব। লগতে সন্তানৰ প্ৰতি প্ৰীতি ভাৱ বাঢ়িব। ঘৰুৱা জীৱনত কিছু বুজাবুজিৰ দৰকাৰ হ'ব পাৰে। জীৱনসংগীৰ লগত সদ্ভাৱ বৰ্তাই ৰাখক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীয়ে সংগ্ৰামৰ অন্তত সুফল লাভ কৰিব আজিৰ দিনটোত। এতিয়া আহোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ আদ্যাক্ষৰ ক, দ্বিতীয়া ছ আৰু খ। শুভকাৰক গ্ৰহ বুধ। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা 1 আৰু 5। আজি এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত সুন্দৰ ফল লাভ কৰিব আৰু চেষ্টা কৰি থকাসকলে অলপ হ'লেও সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি এই ৰাশিৰ কোনো জাতক জাতিকাই সমাজৰ পৰা মান আৰু মৰ্যাদা পোৱাৰ যোগ দেখা যায়। নিজৰ মান আৰু সন্মান বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। নিজ চেষ্টাৰ বলত আৰ্থিক দিশত মিশ্ৰিত ফল লাভ কৰিব। বেপাৰ বাণিজ্যত লক্ষ্মী বসতি হ'ব। কোনো দূৰ ভ্ৰমণ হ'ব পাৰে আৰু সেই ভ্ৰমণে আপোনাক যথেষ্ট উপকৃত কৰিব। কিন্তু ভ্ৰমণত সাৱধানতা ল'লে সুফল লাভ হ'ব, কিয়নো কোনো সম্পদ চুৰ হোৱাৰ যোগ দেখা যায় আজিৰ দিনটোত। আজিৰ দিনটোত আপুনি কোনো অবাঞ্ছিত ব্যক্তিৰ পৰা সাৱধানে থকা উচিত, কিয়নো তেনে ব্যক্তিয়ে আপোনাক বিপদত পেলাব পাৰে। চাকৰি প্ৰাৰ্থীৰ বাবে নতুন আশা লাভ হ'ব আৰু নতুন সংযোগত সুফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যতন লোৱাৰ দৰকাৰ হ'ব।
ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। সদস্যসকলৰ মাজত মৰম চেনেহ বৃদ্ধি পাব। জীৱন সংগীক সময় দিবলৈ চেষ্টা কৰক। সকলো ক্ষেত্ৰতে সহায় সহযোগো লাভ কৰিব। এতিয়া আহোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ ড আৰু শ। শুভকাৰক গ্ৰহ চন্দ্ৰ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা 2 আৰু 3। আজি দিনটোত এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেম স্পাদৰ লগত যথেষ্ট আন্তৰিকতাৰে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। আৰু কিছু জাতক জাতিকাই প্ৰেম স্পাদৰ লগত কোনো ভ্ৰমণ কৰাৰ যোগো সৃষ্টি হৈছে। আজি এই ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ভাগ্যই সহায় কৰিব সকলো ক্ষেত্ৰতে। গতিকে যিমান পাৰে নিজ কামসমূহ কৰিবলৈ চেষ্টা কৰক। সুফল পাবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আজি কোনো ব্যক্তিৰ পৰা সহায় লাভ কৰাৰ যোগ দেখা যায়। বেপাৰ বাণিজ্যত কিছু মনোযোগ দিয়াৰো প্ৰয়োজন আছে। স্বাস্থ্যত ক্ৰমে দিনটো আগুৱাই যোৱাৰ লগে লগে শৰীৰ আৰু মন উন্নত হ'ব। ঘৰুৱা কোনো মাংগলিক কাৰ্যৰো আয়োজন হ'ব পাৰে। ঘৰুৱা পৰিৱেশত কিছু মনোযোগ প্ৰদান কৰক। সুফল লাভ হ'ব। চাকৰি প্ৰাৰ্থীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ যোগ দেখা যায়। এতিয়া আহোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ শুভকাৰক গ্ৰহ ৰবি। ৰাশিৰ আদ্যাক্ষৰ ম আৰু মূৰ্ধন্য ত। শুভ ৰং গেৰুৱা। শুভ সংখ্যা 1 আৰু 9। প্ৰেমত মধ্যম ফল লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে আৰু কিছুৱে নতুন প্ৰেমত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত সাংস্কৃতিক কৰ্মীসকলে বিশেষ সুফল লাভ কৰিব। কিছুৱে সামাজিক কামত জড়িত হৈ থাকি দিনটো ব্যস্তভাৱে পাৰ কৰিব। আৰ্থিকত শুভফল লাভ হ'ব আৰু কিছুৱে অনাকাংক্ষিত উৎসৰ পৰা অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। বেপাৰ বাণিজ্য বিস্তাৰ হৈ অৰ্থৰ আগমন নতুন পথৰ সন্ধান পাব। চাকৰি প্ৰাৰ্থীৰ একাগ্ৰতা বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশত সুন্দৰ ফল লাভ হ'ব আৰু জীৱন সংগীৰ পৰা আৰ্থিক ক্ষেত্ৰত সহায় সহযোগ লাভ কৰাৰ যোগ দেখা যায় আজিৰ দিনটোত। এতিয়া আহোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ আদ্যাক্ষৰ হ'ল প আৰু মূৰ্ধন্য থ। শুভকাৰক গ্ৰহ বুধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা 1 আৰু 5। আজি এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত নতুন আশা আৰু নতুন উদ্দীপনা লাভ কৰিব। কিছুৱে নতুন সংযোগ লাভ কৰি আনন্দিত হ'ব। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে ৰাজনীতিত জড়িত হৈ আছে সেইসকলে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ কিছু সংখ্যক জাতক জাতিকাৰ সামাজিক মান মৰ্যাদা বৃদ্ধি পাব। আৰ্থিকত শুভফল লাভ হ'ব। আৰ্থিক সমস্যা সমাধানৰ পথ ওলাব। বেপাৰ বাণিজ্যত মধুৰ ফল লাভ হ'ব আৰু নতুন ব্যৱসায়ে সফলতা আনি দিব। দিনটোত কিছু সমস্যাৰো সন্মুখীন হ'ব পাৰে। গতিকে সমস্যাসমূহৰ মুখামুখি হৈ সমাধানৰ চেষ্টা কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ কৃতিত্বই আপোনাক সুখী কৰিব। চাকৰি প্ৰাৰ্থীৰ মনত আশাৰ সঞ্চাৰ হ'ব। ঘৰুৱা জীৱনত বুজাবুজি দৰকাৰ হ'ব আৰু জীৱন সংগীৰ লগত বহুতো মধুৰ মুহূৰ্ত পাৰ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। এতিয়া আহোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ আদ্যাক্ষৰ হ'ল ৰ আৰু দন্ত্য ত। শুভকাৰক গ্ৰহ শুক্ৰ। শুভ ৰং নীলা। শুভ সংখ্যা 5 আৰু 6। আজি এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত প্ৰেম স্পাদৰ লগত বহুতো স্মৰণীয় মুহূৰ্ত অতিবাহিত কৰিব আৰু কিছুৰ প্ৰেমে নতুন দিশত গতি কৰি চিৰস্থায়ী হ'ব। এই ৰাশিৰ কিছু সংখ্যক জাতক জাতিকাই ৰাজহুৱা কামত দিনটো ব্যস্তভাৱে পাৰ কৰিব আৰু সেই ব্যস্ততাৰ ফলত নিজৰ স্বাৰ্থৰ কথা ভাবিবলৈ সময় নাপাব। কিছুৱে নিজ দক্ষতাৰ বলত সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। যান বাহন ক্ৰয়ৰ যোগো আজিৰ দিনটোত সৃষ্টি হৈছে। আৰ্থিকত উন্নত ফল লাভ হ'ব। বেপাৰ বাণিজ্যত সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। নিজ সুপৰিকল্পনা বাস্তৱ ৰূপ দিয়ক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শিল্পী আৰু সাহিত্যিকসকলে ক্ৰমে পৰিৱেশৰ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন আশা আৰু নতুন উদ্দীপনাৰ সঞ্চাৰ হ'ব। চাকৰি প্ৰাৰ্থীৰ ভালেই দেখা যায়। ঘৰুৱা পৰিৱেশত সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব।
জীৱনসংগীয়ে ঘৰখন সুন্দৰ কৰি ৰখাত মুখ্য ভূমিকা গ্ৰহণ কৰিব। এতিয়া আহোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হ'ল ন আৰু জ। শুভকাৰক গ্ৰহ মংগল, শুভ ৰং মুগা, শুভ সংখ্যা 3 আৰু 9। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেমত এটা অতি শুভ ফল লাভ কৰি কৃতাৰ্থ হ'ব আৰু কিছুৱে নতুন সংযোগ স্থাপনত সাৰ্থক লাভ কৰিব। আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাৰ মোটামুটি ভালেই দেখা যায়। আৰ্থিকত শুভ ফল লাভ হ'ব। বেপাৰ বাণিজ্যত নতুনত্ব আহি আপোনাক আৰ্থিকভাৱে সচ্ছল কৰি তুলিব। আজিৰ দিনটোত কাকো বিশ্বাসত নল'ব। কোনোৱে আপোনাৰ অপকাৰ সাধন কৰিব পাৰে। চাকৰি প্ৰাৰ্থীৰ বহুমুখী প্ৰতিভাৰ বিকাশ ঘটিব। ঘৰুৱা পৰিৱেশ সুন্দৰ দেখা যায়। পতি পত্নীৰ মাজত কিছু বুজাপৰাৰ দৰকাৰ হ'ব পাৰে। এতিয়া আহোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ আদ্যাক্ষৰ ধ, ফ আৰু ভ। শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং মুগা, শুভ সংখ্যা 3 আৰু 9। আজি এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত সম্বন্ধ স্থায়ী হোৱাৰ ইংগিত পাব। এই ৰাশিৰ যিসকল জাতক জাতিকা সংগীত, নাটক আৰু কলাৰ লগত জড়িত হৈ আছে তেখেতসকলে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত শুভ ফল লাভ কৰিব। বেপাৰ বাণিজ্যত সুফল লাভ কৰি বেপাৰ বিস্তাৰ কৰিবলৈ সুযোগ লাভ কৰিব। আৰ্থিকত কিছু ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। মনত বিলাসিতাৰ ভাৱ আহিব পাৰে, কিয়নো কোনো বিলাসী সামগ্ৰী ক্ৰয়ৰ যোগ সৃষ্টি হৈছে। চাকৰি প্ৰাৰ্থীয়ে নতুন সংযোগ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু শান্তি প্ৰায় হ'ব। জীৱন সংগীক সময় দিবলৈ চেষ্টা কৰক আৰু যিকোনো ক্ষেত্ৰতে বুজাপৰা দৰকাৰ হ'ব। এতিয়া আহোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ আদ্যাক্ষৰ হ'ল খ আৰু বৰ্গীয়া জ। শুভকাৰক গ্ৰহ শনি, শুভ ৰং কফি, শুভ সংখ্যা 4 আৰু 7। আজি এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত সুখ লাভ কৰিব আৰু অপ্ৰত্যাশিত কোনো সুসংবাদে প্ৰেমস্পদক আনন্দিত কৰি তুলিব। আজি এই ৰাশিৰ জাতক জাতিকাই সামাজিকভাৱে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত শুভ ফল লাভ কৰিব। বেপাৰ বাণিজ্য বিস্তাৰ হ'ব। আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব যদিও কোনো কাৰণত কিছু সমস্যাতো পৰিব পাৰে। সেই গতিকে সকলো ক্ষেত্ৰতে সতৰ্ক দৃষ্টি ৰাখক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শাৰীৰিক ক্ষেত্ৰত উত্তম ফল লাভ কৰিব। কৰ্মচাৰীয়ে নিজ দক্ষতা প্ৰতিপন্ন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। চাকৰি প্ৰাৰ্থীৰ শুভ দেখা যায়। ঘৰুৱা পৰিৱেশ সুন্দৰ হ'ব আৰু আপোনাৰ সহযোগিতাই ঘৰুৱা পৰিৱেশ সুন্দৰ কৰি তুলিব। এতিয়া আহোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ আদ্যাক্ষৰ গ, তালপীয়া শ আৰু দন্তীয়া শ। শুভকাৰক গ্ৰহ শনি, শুভ ৰং নীলা, শুভ সংখ্যা 4 আৰু 7। আজি এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত উৎসাহ লাভ কৰিব আৰু কিছুৱে ৰোমান্টিকতাৰ সীমা অতিক্ৰমী মৰম লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাই সামাজিক কামত নেতৃত্ব লৈ মান আৰু সন্মান বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। সকলো ক্ষেত্ৰতে মনোবল আঁতত থাকিব। কলা সংস্কৃতিৰ লগত জড়িতসকলে বিশেষ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব। ভাগ্যৰ বলত অসম্ভৱ যেন লগা কামো সমাধানৰ পথ ওলাব। চাকৰি প্ৰাৰ্থীয়ে বহুতো চেষ্টাৰ বলত কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত আপোনাৰ উপস্থিতিয়ে সুন্দৰ পৰিৱেশ গঢ়ি তুলিব আৰু আপোনাক আনন্দিত কৰিব। এতিয়া আহোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ আদ্যাক্ষৰ হ'ল দন্তীয়া দ, প্ৰথম চ। শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং সোণোৱালী, শুভ সংখ্যা 2 আৰু 3। আজি এই ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমত অতি সুফল লাভ কৰিব আৰু কিছুৰ প্ৰেমে নতুন দিশত গতি কৰি সুখ প্ৰদান কৰিব। এই ৰাশিৰ কিছু জাতক জাতিকাই সামাজিক কামৰ যোগেদি মান আৰু সন্মান পাবলৈ সক্ষম হ'ব। আৰ্থিক দিশত অৰ্থ লাভ হ'ব আৰু আৰ্থিক দিশত নিজৰ আৰ্থিক ভেটি টনকিয়াল হ'ব। কোনো নতুন যোগাযোগে আপোনাক লাভ প্ৰদান কৰিব। আজিৰ দিনটোত আপোনাৰ মনোবল বৃদ্ধি হৈ সকলো ক্ষেত্ৰতে প্ৰেৰণা লাভ কৰিব আগবাঢ়ি যাবলৈ। বেপাৰ বাণিজ্যত বিনিয়োগে আপোনাক আৰ্থিকভাৱে লাভ প্ৰদান কৰিব। চাকৰি প্ৰাৰ্থীৰ বহুদিনীয়া মনৰ আশা পূৰণ হোৱাৰ ইংগিত পাব। ঘৰুৱা পৰিৱেশ
কিছু মধ্যম দেখা যায়। গতিকে ঘৰুৱা পৰিৱেশত কিছু নজৰ দিয়ক, সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।